কাৰণ ইয়াত শ্ৰীকৃষ্ণই মাখন খাই হাত মুচিছিল বুলি কোৱা হয় 84টা স্তম্ভৰ 4টা স্তম্ভ ব্ৰহ্মাই সৃষ্টি কৰিছিল বুলি জনা যায় শৈশৱকাল শ্ৰীকৃষ্ণই ইয়াতে পাৰ কৰিছিল এয়া হৈছে নন্দ ভৱন Alpana Suzuki presents Travel with Howdy Digital প্ৰভু শ্ৰীকৃষ্ণই শৈশৱ পাৰ কৰা এইটো নন্দ ভৱন এই নন্দ ভৱনটো 5500 বছৰতকৈ অধিক পুৰণি বুলি জনা যায় নমস্কাৰ মই আজি উপস্থিত আছো 84 খম্বা মন্দিৰত হয় ইয়াত 84টা স্তম্ভ আছে যাৰ বাবে ইয়াক 84 খম্বাৰ মন্দিৰ বুলি কোৱা হয় শৈশৱকাল শ্ৰীকৃষ্ণ ইয়াতে পাৰ কৰিছিল এয়া হৈছে নন্দ ভৱন য'ত 84টা স্তম্ভ আছে খুঁটি আছে আমি আপোনালোকক দেখাম আচলতে এই 84টা স্তম্ভৰ মহত্ব এই মন্দিৰৰ খুঁটাবোৰ গণিলে 84টা সঠিককৈ পোৱা নাযায় কেতিয়াবা এটা কমকৈ নাইবা কেতিয়াবা এটা বেছিকৈ পোৱা যায় আৰু এই 84টা স্তম্ভৰ 80টা স্তম্ভ বিশ্বকৰ্মাই আৰু 4টা স্তম্ভ ব্ৰহ্মাই স্থাপন কৰিছিল বুলি জনা যায় চৌৰাশীটা স্তম্ভৰ 4টা স্তম্ভ ব্ৰহ্মাই সৃষ্টি কৰিছিল বুলি জনা যায় আৰু এই 4টা এই যে স্তম্ভ আছে আচলতে 4টা যুগক ইয়াতে দৰ্শোৱা হয় এয়া আমি আপোনালোকক দেখাইছো এয়া সত্য যুগত আৰু ইয়াত অমৃত মন্থনৰ ইয়াত চিহ্ন আমি দেখিবলৈ পাওঁ যাতে সত্য যুগত কিদৰে ৰামচন্দ্ৰৰ কথা ইয়াত সূৰ্যবংশৰ কথা এই খুঁটিত স্পষ্টভাৱে দেখা যায় লগতে ত্ৰেতা যুগত দেখা যায় এই স্তম্ভটোত বিভিন্ন চিহ্ন আছে লগতে দেখা পাব এয়া হৈছে কলি যুগৰ স্তম্ভ যি স্তম্ভত কোনো ধৰণৰ চিহ্ন নাই শ্ৰীকৃষ্ণই মাখন খাই হাত মুচিছিল বুলি কোৱা হয় যাৰ বাবে এই স্তম্ভবোৰ আজিও ইমান পিছল হৈ আছে ইয়াত যশোদাই মাখন প্ৰস্তুত কৰা উৰালটো দেখা পোৱা যায় আৰু এই 84 খম্বা মন্দিৰৰ সন্মুখেৰেই আছে চোৰঘাট বাসুদেৱ ঘাট এই ঘাটটোৰেই বসুদেৱে শ্ৰীকৃষ্ণক মথুৰাৰ কংসৰ কাৰাগাৰৰ পৰা যমুনা নদী পাৰ কৰি এই নন্দ ভৱনত থৈ গৈছিল আৰু উভতি যাওঁতে যোগমায়াক লৈ গৈছিল এই বৃক্ষজোপাক হিন্দীত পাৰস পিপল বুলি কোৱা হয় আৰু এই গছজোপাৰ তলতেই প্ৰভু শ্ৰীকৃষ্ণই গৰু চাৰি অহাৰ পিছত বিশ্ৰাম কৰিছিল বুলি কোৱা হয় এইজোপা নন্দ ভৱনত থকা এজোপা বৃক্ষ যি বৃক্ষত শ্ৰীকৃষ্ণৰ যথেষ্ট মহত্ব লুকাই আছে দেখাত এই গছজোপা মৃত যেন লাগিলেও ইয়াত মৰি যোৱা যেন শুকাই গৈছে কিন্তু এই গছডাল বহু হাজাৰ বছৰ পুৰণি বুলি কোৱা হয় আৰু ইয়াৰ কুহিপাত আহিয়ে থাকে গছডাল এতিয়ালৈকে মৰি যোৱা নাই আৰু কোৱা হয় প্ৰতিবাৰ দিৱালীত দীপাৱলীৰ সময়ত ইয়াত 5 ৰঙৰ বিভিন্ন ফুল ফুলে যাৰ বাবে এই গছডালক আজিও 3টা পৰিক্ৰমা কৰি সকলোৱে সেৱা কৰাৰ পৰম্পৰা চলি আছে গোকুললৈ আহিলে প্ৰভুৰ ঝুলা ঝুলোৱাৰ এক অন্য তাৎপৰ্য আছে ইয়ালৈ আহি শ্ৰীকৃষ্ণৰ ঝুলা ঝুলালে ভক্তৰ মনোকামনা সিদ্ধি হয় বুলি জনবিশ্বাস আছে এই স্থানত মাখন আৰু মিশ্ৰিত প্ৰসাদ দিয়াৰ এক পৰম্পৰা আছে